এসময়ৰ কথা মিনতীয়ে তাইৰ 4টা ল'ৰা-ছোৱালীৰ সৈতে এটা ভঙা-চিঙা জুপুৰি ঘৰত আছিল আৰু তাইৰ স্বামীৰ এবছৰৰ আগত এটা এক্সিডেণ্টত মৃত্যু হ'ল আৰু তেতিয়াৰ পৰাই তাই সৰু-সুৰা কাম কৰি যেনে তেনে ঘৰখন চলাই আছিল। কিন্তু মিনতীয়ে তাইৰ 4টা ল'ৰা-ছোৱালীক ভালকৈ খুৱাব পিন্ধাব পৰা নাছিল। সেইবাবে তাই বৰ দুখত আছিল, কিন্তু তাই একো কৰিবও পৰা নাছিল। এদিন সদায় দৰেই মিনতীয়ে তাইৰ 4টা ল'ৰা-ছোৱালীকে ঘৰত থৈ তাই কামলৈ ওলাই গৈছিল। কিন্তু সেইদিনা তাই ক'তোৱে একো কাম বিচাৰি পোৱা নাছিল আৰু সেইবাবে তাই বৰ চিন্তাত পৰিছিল। হে ভগৱান, আপুনি মোৰ লগত এনেকুৱা নকৰিব। মই লঘোণেই থাকিব পাৰিম, কিন্তু মই মোৰ ল'ৰা-ছোৱালীকেইটাক কেনেকৈ লঘোণে ৰাখিম? মিনতীয়ে কথাবোৰ ভাবিয়েই আছিল। তেতিয়াই সেইফালেদি এজন মানুহ আহিল। মোৰ বেগটো বৰ গধুৰ হৈছে। আপুনি বাৰু মোৰ বেগটো গাড়ীত থৈ আহিব নেকি? নিশ্চয় ছাৰ, মই থৈ আহিমগৈ। তাৰ পাছত মিনতীয়ে মানুহজনৰ বেগটো নি গাড়ীত থলেগৈ আৰু বেগটো নিদিয়াৰ বাবে মানুহজনে মিনতীক পইচা দিলে আৰু পইচাটো পাই মিনতী বৰ সুখী হ'ল। মই এতিয়া এই পইচাটোৰে আটা লৈ যাম। আজি আৰু মোৰ ল'ৰা-ছোৱালীকেইটা ভোকতে শুব নালাগে। তাৰ পাছত মিনতী চিধাই দোকানলৈ গ'ল আৰু তাই সেই পইচাটোৰে আটা কিনিলে আৰু আটাখিনি লৈ তাই ঘৰলৈ গৈ আছিল। কিন্তু ৰাস্তাতে তাই এটা কুকুৰ দেখিলে। মিনতীয়ে কুকুৰটো খেদিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু কুকুৰটো তাৰ পৰা আঁতৰিয়েই নগ'ল। কুকুৰটোৱে মিনতীৰ পিছাইয়েই নেৰিলে। তাৰ পাছত কুকুৰটোৱে মিনতীক কামুৰিবলৈ ধৰিলে, কিন্তু আশে-পাশে ৰৈ থকা মানুহবোৰেও মিনতীক বচাবলৈ আগবাঢ়ি নাহিল। কুকুৰটোৱে মহিলাগৰাকীক মাৰিয়েই পেলাব এতিয়া। এই কুকুৰটো পাগল কুকুৰ, গতিকে মৰিবলৈ কোন যাব তাৰ ওচৰলৈ? মিনতীয়ে বহুত চিঞৰ-বাখৰ কৰিলে, কিন্তু কোনো মানুহে মিনতীক বচাবলৈ আগবাঢ়ি নগ'ল আৰু কুকুৰটোৱেও মিনতীক এৰি দিয়া নাছিল। আৰু তাৰ পাছত কুকুৰটোৱে মিনতীক মাটিত পেলাই ল'লে আৰু কিছু সময়ৰ পাছতেই মিনতীৰ মৃত্যু হ'ল আৰু তেতিয়াহে কুকুৰটো তাৰ পৰা আঁতৰি গ'ল। কুকুৰটো যোৱাৰ পাছতেই মানুহবোৰে মিনতীক চাবলৈ আহিল। এই মহিলাগৰাকী দেখোন মৰি থাকিল। চাচোন কুকুৰটোৱে মহিলাগৰাকীক কেনেকুৱা অৱস্থা কৰিলে। মহিলাগৰাকীৰ ঘৰ বা ক'ত আৰু পৰিয়ালত কোনোবা আছেনে নাই? অথনিৰে পৰা দেখোন আপোনালোকে নাটক চাই আছিলে আৰু এতিয়া কিয় ইমান দয়া উপজিছে? যাওক সকলোবোৰ ইয়াৰ পৰা। সেই মহিলাগৰাকীয়ে মিনতীৰ ঘৰৰ ঠিকনা উলিয়ালে আৰু গম পালে মিনতী এটা ভঙা-চিঙা ঘৰত আছিল আৰু তাইৰ 4টা ল'ৰা-ছোৱালী আছে। বেচেৰি মিনতীজনীৰ ল'ৰা-ছোৱালীকেইটালৈ বেয়াই লাগিছে। তাইৰ ল'ৰা-ছোৱালীকেইটাৰ এতিয়া গতি নাইকিয়া হ'ব। তেনেকৈয়ে ৰাতি হৈ গ'ল আৰু মাক ৰাতিলৈকে ঘৰলৈ নোযোৱাৰ বাবে ল'ৰা-ছোৱালীকেইটাৰ বৰ চিন্তা হ'ল। ইমান দেৰিলৈকে আজি মা অহাই নাই, এনেকুৱাতো কেতিয়াও হোৱা নাই। বা, মই মাক বিচাৰি যাওঁ নেকি? নাই নাই, নালাগে। বহুত ৰাতি হৈছে। মা আহি আছে চাগে। অ' বা, মোৰ বৰ ভোক লাগিছে। ভাইটি, মা আহিলেহে আমি খাবলৈ পাম। ৰ'বাচোন, অলপ সময় ধৈৰ্য ধৰা। অলপ সময় গৈ বহু সময় পাৰ হৈ গ'ল আৰু ল'ৰা-ছোৱালীকেইটায়ে মাকলৈ অপেক্ষা কৰি কৰি ভোকতেই শুই থাকিলে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে কাবেৰী শুৱাৰ পৰা উঠি আহি মাকক চাবলৈ ধৰিলে। মা, অ' মা, ক'ত আছা বাৰু তুমি? কাবেৰীয়ে মাকক ইফালে-সিফালে বিচাৰিলে, কিন্তু তাই মাকক বিচাৰি নাপালে। মাকক বিচাৰি নোপোৱাৰ বাবে কাবেৰী বৰ চিন্তাত পৰিল। মা কিয় ঘৰলৈ অহা নাই? মাৰ বাৰু কিবা বিপদ হৈছে নেকি? কেনেকুৱা অৱস্থাত আছে বা মা? ভাইটিহঁত উঠিলে মই এতিয়া ভাইটিহঁতক কি ক'ম বাৰু? তাৰ পাছত কাবেৰীয়ে কান্দিবলৈ ধৰিলে আৰু কাবেৰীৰ কান্দোন শুনি বাকীকেইটা ল'ৰা-ছোৱালী শুৱাৰ পৰা উঠি আহিল আৰু সিহঁতেও যেতিয়া গম পালে মাক ঘৰলৈ অহায়েই নাই, তেতিয়া সিহঁতেও কান্দিবলৈ ধৰিলে। তাৰ পাছত 4টা ল'ৰা-ছোৱালীয়ে মিলি মাকক বিচাৰিবলৈ ধৰিলে, কিন্তু গোটেই দিনটো বিচৰাৰ পাছতো সিহঁতে মাকক বিচাৰি নাপালে। কাবেৰীয়ে ভায়েক-ভনীয়েকহঁতৰ ভোক দেখি সহ্য কৰি থাকিব নোৱাৰিলে আৰু সেইবাবে তাই ৰেল ষ্টেচনলৈ গৈ ভিক্ষা খুজিলে আৰু ভিক্ষা খুজি পোৱা পইচাৰে তাই ভায়েক আৰু ভনীয়েকহঁতলৈ খোৱা বস্তু কিনি আনিলে। ল'ৰা-ছোৱালীকেইটাৰ দিনবোৰ তেনেকৈয়ে পাৰ হৈ গৈ আছিল আৰু লাহে লাহে ঠাণ্ডাও পৰিছিল, কিন্তু সিহঁতৰ গাত ল'বলৈ এখন কম্বলো নাছিল আৰু লাহে লাহে ঠাণ্ডা বাঢ়ি গৈ আছিল। ল'ৰা-ছোৱালীকেইটায়ে পিন্ধিবলৈ চুৱেটাৰো নাছিল আৰু ঠাণ্ডাও বহুত পৰিছিল। অ' বা, মোৰ বহুত ঠাণ্ডা লাগিছে। হয় বা, বৰ ঠাণ্ডা লাগিছে। অ' বা, মোৰো বহুত ঠাণ্ডা ব'লা নহ'লে শৌচকতে একুৰা জুই জ্বলাওঁগৈ আৰু জুই তাপতেই আমাৰ গা গৰম কৰিম।
ঠাণ্ডাতে ল'ৰা ছোৱালীকেইটাৰ অৱস্থা বৰ বেয়া হৈছিল আৰু সিহঁত ঠাণ্ডাত কঁপি আছিল আৰু তেতিয়াই তালৈ এজনী চোৰেল আহিলে আৰু সেই চোৰেলজনীয়ে খিৰিকীয়েদি ভিতৰলৈ জুমি চালে আৰু তেতিয়াই তাই ল'ৰা ছোৱালীকেইটাৰ অৱস্থা দেখি চোৰেলজনীৰ বৰ বেয়া লাগিল। ল'ৰা ছোৱালীকেইটা ইমান বেয়া অৱস্থাত আছে। তেতিয়াই চোৰেলজনীয়ে ঘৰটোৰ ভিতৰখন গৰম কৰি দিলে। ঘৰটো পটককে ইমান গৰম হৈ গৈছে যে মইতো জুইও জ্বলোৱা নাই। তেতিয়াই ভনীয়েকে বাহিৰলৈ আহি চালে আৰু দেখিলে বাহিৰত বহুত কুঁৱলী পৰি আছে, কিন্তু সিহঁতৰ ঘৰৰ ভিতৰখন কিয় ইমান গৰম হৈ আছে সিহঁতে একো বুজি পোৱা নাছিল, কিন্তু চোৰেলজনীয়ে সেইবোৰ দেখি বৰ ভাল পাইছিল। মোৰ ল'ৰা ছোৱালীকেইটা এনেকৈ শুই থকা দেখি মোৰ বৰ ভাল লাগিছে, কিন্তু ময়ো যদি আগৰ দৰে ইহঁতৰ লগতেই শুব পাৰিলোহেঁতেন তেতিয়াহ'লে কিমান যে ভাল লাগিলহেঁতেন। তেতিয়াই চোৰেলজনীয়ে দেখিলে ঘৰটোৰ সকলোবোৰ বাচন খালী হৈ আছে, ক'তোৱেই একো নাছিল। ঘৰটোত সকলোবোৰ বাচন বৰ্তন খালী হৈ পৰি আছে, তাৰমানে মোৰ ল'ৰা ছোৱালীকেইটাই এইকেইদিন একোৱেই খোৱা নাই। নাই মই সিহঁতক এনেকৈ থাকিব দিব নোৱাৰো, মই কিবা এটা কৰিব লাগিব। তাৰ পাছত চোৰেলজনীয়ে যাদু কৰি পাকঘৰত বহুতবোৰ খোৱা বস্তু থৈ দিলে। এতিয়াৰে পৰা আৰু মই সিহঁতক দুখত থাকিবলৈ নিদিওঁ, আগৰ দিনবোৰত যি হ'ল হৈ গ'ল। তেনেকৈয়ে ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা হোৱাৰ লগে লগেই কাবেৰী শোৱাৰ পৰা উঠিলে আৰু সেইদিনা তাইৰ বৰ ভাগৰ লাগি আছিল আৰু তাইৰ বাহিৰলৈ যাবলৈও মন যোৱা নাছিল। আজি মোৰ বৰ ভাগৰ লাগিছে, আজি মোৰ ক'তো যাবলৈ মন যোৱা নাই, কিন্তু মই যদি নাযাওঁ তেতিয়াহ'লে ভাইটি আৰু ভণ্টিয়ে কি খাব? সেইখিনি কৈ কাবেৰী পাকঘৰলৈ পানী খাবলৈ গৈছিল আৰু তেতিয়াই তাই পাকঘৰত ইমানবোৰ খোৱা বস্তু দেখি তাই বৰ আচৰিত হ'ল। আৰে ইমানবোৰ খোৱা বস্তু ক'ৰ পৰা আহিল? ৰাতিলৈকেতো ইয়াত এটা চাউলো পৰি থকা নাছিল, তেতিয়াহ'লে এইবোৰ ক'ৰ পৰা আহিল? কাবেৰীৰ নিচিনাকৈয়েই বাকীকেইটা ল'ৰা ছোৱালীয়েও ইমানবোৰ খোৱা বস্তু দেখি বৰ আচৰিত হ'ল, কাৰণ সিহঁতে বহুত দিনৰ মূৰতহে ইমানবোৰ খোৱা বস্তু দেখিছে। ইমানবোৰ খোৱা বস্তু তুমি লৈ আহিছা বা? নহয় ভণ্টি, এইবোৰ মই অনা নাই, ৰাতিলৈকে ইয়াত একোৱেই নাছিল, কিন্তু ৰাতিপুৱা এই সকলোবোৰ বস্তু ইয়াত কোনে থৈ গ'ল মই একোৱেই গম নাপাওঁ। বা এইবোৰ কোনে আৰু কিয় আনিছে বাৰু? গোটেই কেইটা ল'ৰা ছোৱালীয়ে পেট ভৰাই খাদ্য খালে আৰু তাৰ পাছত সিহঁত যেতিয়া বাহিৰলৈ ওলাই আহিলে তেতিয়া সিহঁতৰ বহুত ঠাণ্ডা লাগিল। বা এইবোৰ কি হৈ আছে বাৰু? বাহিৰত ঠাণ্ডা, ভিতৰত গৰম আৰু ইমানবোৰ খোৱা বস্তু। হয় দিয়া, ময়ো একো বুজি পোৱা নাই এইবোৰ কি হৈ আছে, কিন্তু যি হৈছে আমাৰ বাবেই ভাল হৈছে। কিন্তু আমিতো সঁচা কথাবোৰ জানিব লাগিব বা। বাৰু সেইবোৰ এতিয়া বাদ দিয়া, মই ৰেল ষ্টেচনলৈ যাওঁ ভিক্ষা মাগিবলৈ, মোৰ কেইটকামান পইচাৰ দৰকাৰ হৈছে। হ'ব বা যোৱা। তাৰ পাছত কাবেৰী ঘৰৰ পৰা ওলাই আহিলে আৰু চিধাই ৰেল ষ্টেচনলৈ গ'ল আৰু তেতিয়াই তালৈ এগৰাকী মহিলা আহিল, যিগৰাকী মহিলায়ে মিনতি মৰাৰ পাছত তাইৰ ঘৰৰ ঠিকনা বিচাৰি ফুৰিছিল। ঐ ছোৱালী শুনচোন। হয় কওকচোন। তোৰ মাৰ সেইজনীয়ে নাছিল জানো কুকুৰে যে কামুৰি মাৰি পেলাইছিল? মোৰ মাক কুকুৰে কামুৰি মাৰিলে ক'ত আৰু কেনেকৈ? তই কি একোৱেই নাজান নেকি? নাজানো খুৰী। তোৰ মাৰক কুকুৰে কামুৰি মাৰি পেলালে। কুকুৰে কামুৰি থকাৰ সময়ত মই তাতেই আছিলো, কিন্তু একো কৰিব পৰা নাছিলো, কাৰণ কুকুৰটো পাগল কুকুৰ আছিল। কুকুৰটোৱে কামুৰি মাৰক মাৰি পেলালে। মাৰ মৰাৰ পাছতে মাৰৰ ঘৰৰ ঠিকনাটো উলিয়ালো, তহঁতৰ ঘৰলৈও মই আহিছিলো, কিন্তু ভিতৰলৈহে সোমাবলৈ সাহস নহ'ল। কথাটো শুনি কাবেৰীৰ বৰ দুখ লাগিল, কাৰণ মাকক লগ পোৱাৰ শেষ আশাটোও শেষ হৈ থাকিল। তাৰ পাছত তাই কান্দি কান্দি ঘৰলৈ গুচি গ'ল, কিন্তু তাই কাকোৱেই একো নকলে। কাবেৰীয়ে বহি লৈ কান্দি আছিল আৰু তাই সেই বিষয়ে ভায়েক ভনীয়েকহঁতক একোৱেই কোৱা নাছিল আৰু তাৰ পাছত তাই ল'ৰা ছোৱালীকেইটাক খাদ্য খুৱাই থলে। সিহঁতৰ লগত ঘটি থকা ঘটনাবোৰৰ বাবে কাবেৰীৰ সন্দেহ হ'ল আৰু এদিন তাই শোৱাৰ অভিনয় কৰিলে আৰু তেতিয়াই তাই দুৱাৰত এটা শব্দ শুনিলে আৰু তেতিয়াই তাই অলপ চকু মেলি চালে আৰু তেতিয়াই তাই দেখিলে ৰুমটোলৈ এজনী চোৰেল সোমাই আহিছে। চোৰেলজনীক দেখি তাই বৰ ভয় খালে। মোৰ মৰমৰ ল'ৰা ছোৱালীকেইটা কেনেকৈ শুই আছে চোৱাচোন, মই তোমালোকৰ সকলোবোৰ অভাৱ পূৰণ কৰিম, মাত্ৰ মই তোমালোকৰ লগত থাকিব নোৱাৰিম।
তাৰ পাছত চোৰেলজনীয়ে যাদু কৰি তাত কেইবাখনো কম্বল আৰু পইচা থৈ দিলে আৰু তেতিয়াই কাবেৰীয়ে গম পালে সেই চোৰেলজনী অন্য কোনো নহয় সিহঁতৰ মাক আৰু মাকে সিহঁতক কষ্ট পাবলৈ নিদিয়ে আৰু তাৰ পাছত চোৰেলজনী তাৰ পৰা গুচি গ'ল।